যিখন জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখনে শাসনভাৰ অসমত ল'লে বিজেপি চৰকাৰে আৰু শাসনত অহাৰ লগে লগে তেওঁলোকে যি প্ৰতিশ্ৰুতি শাসনৰ আগমুহূৰ্তত তেওঁলোকে প্ৰদান কৰিছিল সেইখিনি সম্পূৰ্ণ বিপৰীতে গৈ অসমক চূড়ান্ত সংকটৰ গৰাহলৈ ঠেলি দি অসম চুক্তিক নস্যাৎ কৰি তথা 860জন যি শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত যিখন চুক্তি হৈছিল অসম চুক্তি সেই অসম চুক্তিক নস্যাৎ কৰি 2014 চনলৈকে অহা বিদেশীক তেওঁলোকে অসমত সংস্থাপিত কৰিব বিচাৰিলে। তাৰ উপৰি তেওঁলোকে অবৈধভাৱে অসমৰ জনগণৰ যি প্ৰতিবাদ অসমৰ জনগণৰ যি জনমতক নেওচি তেওঁলোকে বলপূৰ্বকভাৱে সংখ্যাজোৰত তেওঁলোকে আইনখন আজি ভাৰতত আনিলে। বিশেষকৈ অসমখন আমাৰ অতি ক্ষতিগ্ৰস্ত হ'ব এই কাৰখনৰ ক্ষেত্ৰত। তাৰোপৰি এই 2014 যি বিদেশী নাগৰিকত্বৰ আইন এই আইনখনক এতিয়া 10 বছৰ আৰু আগুৱাই নি 2024 চনলৈকে অসমত প্ৰৱেশ কৰা বিদেশীক হিন্দু বাংলাদেশীক তেওঁলোকে নাগৰিকত্ব দিয়াৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁলোকে কেৱল ভোট বেংকৰ স্বাৰ্থত অসমীয়া জাতিটোক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, যিটো অসমৰ ৰাইজে তাৰ অসমৰ জনসাধাৰণে অসম জাতীয় পৰিষদে কেতিয়াও মানি নলয়। গতিকে আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ যি প্ৰতিলিপি আমি ইয়াত দাখ কৰি আমি এটা প্ৰতীকী প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদৰ জৰিয়তে আমি অসম চৰকাৰ বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব চৰকাৰক স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে কোনো কাৰণতে অসমত মানি লোৱা নহ'ব। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যি বাংলাদেশী লাগিলে তেওঁ হিন্দুৱে হওক বা মুছলমানেই হওক তেওঁলোকে বহিষ্কাৰ কৰিব লাগিব আৰু 2024 চনলৈকে অহা বাংলাদেশীক তেওঁলোকে যি সংস্থাপনৰ ব্যৱস্থা কৰিছে এই আইন তেওঁলোকে বাতিল কৰিব লাগিব। ইয়াৰ অন্যথা কিন্তু আহিবলগীয়া দিনবোৰত অসমৰ ৰাইজে বিজেপি দলটিক উচিত প্ৰত্যুত্তৰ দিব। গতিকে এই আইনখন অতি শীঘ্ৰে বাতিল কৰি অসম চুক্তি ৰূপায়ণৰ বাবে আমি অসম জাতীয় পৰিষদে দাবী উত্থাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।